নমস্কাৰ বন্ধুসকল, আসাম ষ্টাডি 365 লৈকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আমি আজি প্ৰফিট এণ্ড লছৰ ছেকেণ্ড পাৰ্টটো কৰি আছোঁ। আৰু এই ছেকেণ্ড পাৰ্টটোত আমি বিভিন্ন ধৰণৰ পৰীক্ষাত অহা কিছুমান কুৱেশ্যন চাম আৰু কিমান ইজিলি আমি সেই কুৱেশ্যনখিনি কৰিব পাৰোঁ সেই সকলোখিনিৰ বিষয়ে জানিম। লগতে আমাৰ ট্ৰেডিশ্যনেল ৱে যিটো আমি নৰ্মেল মেথডত কৰোঁ সেই সকলোবিলাক আমি আমাৰ এই ছেশ্যনটোৰ থ্ৰুৰে শিকিম। আৰু আমি যোৱা ক্লাছত অলৰেডি এই সকলোখিনি বস্তুৰ বিষয়ে বা এই সকলোখিনি ফৰ্মুলাৰ বিষয়ে শিকিছিলোঁ। আৰু আপোনালোকে দেখিছিলে যে আমি ফৰ্মুলাটো ইউজ নকৰাকৈ কিমান ইজিলি আমি কিছুমান কেলকুলেশ্যন আমি বহুত ইজিলি কৰিব পাৰোঁ। ঠিক আছে, তো আহক আজি আমাৰ ফাৰ্ষ্ট এক্সাম্পললৈকে যাওঁ। তো ফাৰ্ষ্ট এক্সাম্পলটো আহিছিলে CGL 2012ত। আপোনালোকে নাভাবিব যে আমি অসমৰ হৈ পঢ়ি আছোঁ, CGLৰ কিয় পঢ়িব লাগে। একচুৱেলি মেথামেটিক্সৰ কোনো ধৰণৰ লেভেল নাথাকে। তো ইয়াত থাকে অকল চিম্প্লিফিকেশ্যনটোৰ মানে কিমান ডেপ্থ আছে তাৰ ওপৰত ডিপেণ্ড কৰি CGLত আহে, কেতিয়াবা আমাৰ অসমত আহে। তো যিহেতু অসমৰ আমাৰ কম্বাইন এক্সাম হয়, তো এনেকুৱা ধৰণৰ এক্সামত আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সপেক্ট কৰাটো মই আশা কৰিম আপোনালোকৰ পৰা। ঠিক আছে, তো ফাৰ্ষ্ট কুৱেশ্যনটো পঢ়োঁ। নিতাই 220 টকাত এটা সামগ্ৰী বিক্ৰী কৰি 10% লাভ পালে। 30% লাভ পাবলৈ হ'লে তাই সামগ্ৰীটো কিমান টকাত বিক্ৰী কৰিব লাগিব? এই কুৱেশ্যনটো আপোনালোকে ট্ৰেডিশ্যনেল মেথডত ইউজ কৰি ফৰ্মুলা ইউজ কৰি কৰাই দিব পাৰে, তাতো আপোনাৰ লাগিব। কিন্তু টাইম কনজিউমিং আমাৰ এক্সাম পাৰ্চপেক্টিভত কি আমাৰ টাইম ক'ত কম লাগিব লাগে সেইটোৰ ওপৰত ভিত্তি কৰি আমি কুৱেশ্যনটো। ঠিক আছে, তো এটা বস্তু মনত ৰাখিম, আমাৰ যিটো CP আছে আমি যোৱা ক্লাছতো কৈছোঁ সেইটো সদায় আমাৰ কি সদায় 100%। আৰু ইয়াতে দুটা কণ্ডিশ্যন আছে, এটা হৈ গৈছে, এটা হ'ব। ঠিক আছে, কোনটো হৈ গৈছে যে 10% লাভ পাইছে। তো যদি 10% লাভ পায় 100 টকাৰ বস্তুটো কিমান টকাত বিক্ৰী কৰিব? 100 টকাৰ বস্তুটো 110 টকাত বিক্ৰী কৰিব, মানে 110% বিক্ৰী কৰিব। চেলিং প্ৰাইচটো 110% হ'ব। আৰু কি কৈছে 30% লাভ পাবলৈ, 30% যে লাভ পাবলৈ হ'ল হয় তেতিয়াহ'লে কিমান টকাত বিকিব লাগিব? 100 টকাৰ বস্তুটো 130 টকাত বিকিব লাগিব। চিম্পল। তো আপোনাক এই বস্তুটো ওলাব দিছে। ঠিক আছে, কিন্তু এই 10% লাভতে কিমান টকাত বিক্ৰী কৰি দিছে সেইটো আপোনাক চেলিং প্ৰাইচটো কৈ দিছে। কিন্তু আমাৰ চেলিং প্ৰাইচটো শতাংশত কিমান? 110%। তো আমি কি ক'ম, যিটো 110% আছে সেই 110% মানে কিমান? আমাৰ 220 টকাত বিক্ৰী কৰিছে। তেতিয়াহ'লে আমাক কি সুধিছে 30% লাভ হ'লে, মানে 130% যেতিয়া চেলিং প্ৰাইচ হ'ব তেতিয়া কি হ'ব? ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। অলৰেডি আমি পাৰ্চেণ্টেজৰ ক্লাছত সৰল সূতৰ বা চক্ৰবৃদ্ধি সূত্ৰত আমি শিকি আহিছিলোঁ এই পাৰ্চেণ্টেজ কনচেপ্টটো কেনেকুৱা ধৰণৰ। তো এইটো ইয়াৰে শূন্যটো কাটিলোঁ আৰু ইয়াতে 2 বাৰ যাব, 13 2 60। তো আমি কি পালোঁ 260। তো 260 টকা আমাৰ 3 নম্বৰ এনচাৰটো। তো ইমান ইজিলি এই দুটা লাইনতে আপুনি কোনো ধৰণৰ ফৰ্মুলা ইউজ নকৰাকৈ জাষ্ট এটা কনচেপ্ট, ইয়াত কোনো মুখস্থ কৰিব লগা বস্তু নাই, জাষ্ট এটা কনচেপ্ট লৈ আপুনি CGLত অহা কুৱেশ্যন এটা ইজিলি চল্ভ কৰিব পাৰিছে। আৰু CGL মানে এনেকুৱা নহয় যে বহুত হাই লেভেলৰ এক্সাম হয়, ইয়াতো আপোনাৰ কনচেপ্ট সদায় ছেইম থাকে, বাট আপোনাৰ এপ্ৰ'চটোৰ ওপৰত ডিপেণ্ড কৰে আপুনি কেনেকৈ কৰি আছে। এইটো আমাৰ SBI POত আহিছিলে 2012ত। ইয়াতে কি কৈছে, এটা সোণৰ ব্ৰেচলেট 14,500 টকাত বিক্ৰী কৰোঁতে মানে 20% লোকচানত বিক্ৰী কৰা হয়। ব্ৰেচলেটটোৰ খৰচৰ মূল্য মানে কষ্ট প্ৰাইচটো ওলাব দিছে, মানে CPটো ওলাব দিছে, কিনা দামটো ওলাব দিছে। তো কি কৈছে, সোণৰ ব্ৰেচলেটডাল অলৰেডি ইমান টকাত বিক্ৰী দিছে আৰু কি কৈছে 20% লছ হৈছে। মানে আমি অলৰেডি আগতে কৈছোঁ এই সকলোবিলাক বস্তু আপুনি লিখি থাকিব নালাগে, মই আপোনাক বুজাৰ কাৰণে ইয়াতে লিখি আছোঁ। CPটো আমাৰ 100%। যদি মোৰ 20% লছ হয়, 20% মোৰ লছ মানে কি মাইনাছত যাব, তেতিয়াহ'লে মোৰ চেলিং প্ৰাইচটো কিমান হ'ব? চেলিং প্ৰাইচটো মোৰ হ'ব 80%। এইটো মোৰ চেলিং প্ৰাইচ হ'ব। কিন্তু মোৰ চেলিং প্ৰাইচ কিমান দিয়া আছে? চেলিং প্ৰাইচ দিয়া আছে মোৰ 14,500 টকা। ঠিক আছে, তো মই কি ক'ম, যিটো মোৰ 80% আছে 80% মানে এইটো মোৰ 14,500 টকা। তেতিয়াহ'লে মোক কিয় দিছে? ব্ৰেচলেটডালৰ খৰচৰ মূল্য। খৰচ মানে কিমান? আমি জানো যে CP। তো CP কিমান? CP আমাৰ সদায় 100%। তো 100% মানে কিমান আমাক সেইটোৱে ওলাব দিছে। তো আমি কি কৰিম? ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। 100টো ওপৰত 80টো তলত। তো ইয়াৰে এটা শূন্য, ইয়াৰে এটা শূন্য কাটি দিলোঁ। তো আকৌ যদি চাওঁ আমি এইটো 4ৰে যাব, 2ৰে চাওঁ, 4ৰে যাব। অ'কে, 4ৰে যাব এইটো 2 বাৰ, 4ৰে যাব এইটো 25 বাৰ, 2ৰে এইটোক যাব 7 বাৰ, 2ৰে এইটোক যাব 2 বাৰ, আৰু থাকিব 1টো ইয়াত যাব 5 বাৰ। তো আল্টিমেটলি এই দুটা যদি আমি ইনটু কৰি দিওঁ আমাৰ এনচাৰটো আমি পাই যাম। তো 725 আৰু আমি 25ৰ মাজত ইনটু কৰিব লাগে। তো 25 5 গুণ 125, 12টো কেৰি হ'ব
25 দুগুণ 50 50 বাৰ 62 62 2 থাকিব 6 কেৰি হ'ব আৰু 25 7 গুণ কিমান হ'ব 25 7 গুণ কিমান হ'ব 125 150 175 হ'ব 175 আৰু 6 কিমান হ'ব 175 আৰু 6 180 ওকে তো 18125 তো এনসাৰটো আমাৰ কি হ'ব এইটো তো আমি ইমান ইজিলি ক্যালকুলেশন কৰি আমি কোৱেশ্চনৰ এনসাৰবিলাক ওলাই ল'ব পাৰোঁ আৰু এই কোৱেশ্চন আৰু এই যি আমি পূৰণ কৰি আছো কিবা কৰি আছো মুখে মুখে কেনেকৈ কৰি আছো এই সকলোখিনিৰ বিষয়ে যদি জানিব বিচাৰে আপোনালোকে প্লেলিষ্টত গৈ আমাৰ স্পীড মেথছৰ ক্লাছ কিছুমান কৰা আছে কেনেকুৱা ধৰণে আমি ইজিলি ক্যালকুলেশনবিলাক আমি কৰিব পাৰোঁ সেই সকলোখিনি আপুনি আমাৰ প্লেলিষ্টত গৈ বিচাৰি ল'ব পাৰিব ঠিক আছে তো এইটো হৈছে আমাৰ একদম শৰ্টকাট নিয়ম ইয়াতে আমি কোনো মুখস্থ কৰিব নালাগে একো কৰিব নালাগে আশা কৰোঁ আপোনালোকে ভাল পাই আছে বস্তুটো তো নেক্সট এটা কুৱেশ্যন চাওঁ এইটো আকৌ আহিছিলে আপোনাৰ CHSL 10+2 এক্সাম লেভেলৰ এক্সামত ইয়াতে কি কৈছে এটা সামগ্ৰীৰ কষ্ট প্ৰাইচ আৰু সেলিং প্ৰাইচৰ মাজৰ পাৰ্থক্য 240 টকা যদি লাভ 20% হয় তেন্তে বিক্ৰী মূল্য কিমান হ'ব লাগিছিল এইটো নাহিলে কিমান তো বিক্ৰী মূল্য কিমান দিছে ঠিক আছে তো একদম সিম্পল কথা কৈছে যেটো আমাৰ CP আৰু SP ৰ মাজৰ পাৰ্থক্য দিছে এটা আমাক লাভ হোৱা বুলি কৈছে যদি লাভ হয় লাভ হলে আমি কি জানো লাভ হলে আমি জানো যে যেটো SP থাকে SP টো আমাৰ CP তকৈ ডাঙৰ হয় নিশ্চয় তেতিয়াহলে যেটো লাভ হ'ব লাভটো কি মানে একচুয়ালি SP - CP হয় তো এই দুটাৰ মাজৰ পাৰ্থক্য কিমান দিছে 240 টকা বুলি কৈ থৈ দিছে মানে আমাৰ প্ৰফিট কিমান একচুয়ালি 240 টকা ইনডাইৰেক্টলি হেতুৱে ক'ব বিচাৰিছে আশা কৰো বুজি পাইছে CP আৰু SP দিয়া আছে পাৰ্থক্য CP আৰু SP ৰ মাজৰ পাৰ্থক্য মানে কি দুটাৰ মাজৰ ডিফাৰেন্সটো দিয়া আছে ঠিক আছে কিনা দাম আৰু বেচা দামৰ মাজত ডিফাৰেন্সটো দিয়া আছে তো কিনা দাম আৰু বেচা দামৰ মাজত ডিফাৰেন্সটো কি হয় আমাৰ লাভ বা লোকচান হয় কিন্তু আমাক লাভ হোৱা বুলি কৈছে না লোকচান হোৱা বুলি কৈছে আমাৰ লাভ হোৱা বুলি কৈছে গতিকে যেটো ডিফাৰেন্স আছে সেই ডিফাৰেন্সটো কি আমাৰ লাভ মানে তো লাভ কিমান দিছে লাভ দিছে 20% তো এই 20% মানে এইটো 240 টকা 240 হ'ব লাগিছে 240 টকা তেতিয়াহলে আমাক কি দিছে বিক্ৰী মূল্য কিমান বিক্ৰী মূল্য চাওক আমি অলৰেডি আগতো কৈছো যে 100% হয় আমাৰ কিনা মূল্য বিক্ৰী মূল্য 20% লাভ হলে কিমান হ'ব 120% হ'ব সিম্পল কথা তো বিক্ৰী মূল্য লাভ দিছে মানে কি আমাক 20% লাভ দিছে 120% তো সিম ক্ৰস মাল্টিপ্লিকেশন কৰিম 240 পূৰণ 120 হৰণ 20 তো এটো শূন্য কাটিলো ইয়াৰে আমি 12 বাৰ দিলো 12 বাৰ গুণ 146 তো 1440 টকা তো এটা 1440 টকা আছে নে आंसर यस প্ৰথমটো आंसर আমাৰ 1440 টকা আমাৰ आंसर দিয়া আছে তো ইমান ইজিলি আমি দুটা তিনিটা হাইয়েস্ট লাইনৰ ভিতৰত আমাৰ যেটো কনসেপ্ট আছে কনসেপ্ট ইউজ কৰি কোনো ধৰণৰ সূত্ৰ মুখস্থ নোহোৱাকৈ বহুত ইজিলি আমি কোৱেশ্চনৰ आंसर সলভ কৰিব পাৰো তো নেক্সট এটা কোৱেশ্চন আছে আকৌ 2017 আহিছিল এই কোৱেশ্চনটো 2017 আহিছিল আৰু ইয়াৰ লেভেলটো অকমান হায়াৰ কিহৰ কাৰণে ইয়াতে আপোনাৰ কনসেপ্টটো চাব বহুত ইজি বাট আপোনাৰ হাই কিহৰ কাৰণে হ'ব অকল সিম্পলিফিকেশন গতিকে আপোনালোকে ক্যালকুলেশনত এক্সপার্ট হ'ব লাগিব প্ৰথম কথা হৈছে হেতু তো তথাপিতো অংকটো পঢ়িছো অংকটো দিছে এজন ধান ব্যৱসায়ীয়ে আপোনাৰ 22 কুইণ্টল চাউল 3346 টকাত ক্ৰয় কৰে আৰু 24% চাউল পৰিবহনত হেৰাই যায় তো 30% লাভ কৰিবলৈ তো কিমান হাৰত বিক্ৰী কৰিব লাগিব সিম্পল কথা কৈছে কোৱেশ্চনটো আপোনালোকে নিশ্চয় বুজি পাইছে মই আপোনাক এটা সিম্পল এক্সাম্পলৰ থ্ৰুদি এই কোৱেশ্চনটো বুজাম ঠিক আছে মই আনিছিলো ধৰক 50 কেজি চাউল ঠিক আছে আৰু 50 কেজি চাউল আনিছিলো মানে মই 100% চাউল মই আনিছো ঠিক আছে তো মই আমি পাৰ্চেন্টেজৰ হিচাপটো চাই দেখিম তো 50 কেজি চাউল আনতে মই যেতিয়া ট্ৰান্সপৰ্টেশন আনিছিলো কি হল তাৰে কিবা এটা অংক ধৰক 10% মানে কিমান হ'ব 10% মানে 5 কেজি হ'ব ইয়াৰে তো 5 কেজি বা 10% বুলি ক'লো মই 10% পৰি গ'ল তো মোৰ লগত এতিয়া থাকিল কিমান থাকিল মোৰ লগত 45 কেজি কিন্তু মোক কি কৈছে এতিয়া মই ধৰক এই বস্তুখিনি কিনি আছিলো 500 টকা এই 50 কেজি চাউল মই কিনি আছিলো 500 টকা এতিয়া মোক কি কৈছে যে যিখিনি চাউল বাকি আছে সেইখিনি চাউলত মই কিমান লাভ কৰিব লাগিব মই লাভ কৰিব লাগিব ধৰক 30% তো 30% লাভ কৰিবলৈ হলে মই কিমান টকাত বিক্ৰী কৰিব লাগিব তো আমি চাব লাগিব না মানে আমাৰ যেটো 500 টকা হৈ গৈছে 500 টকা পৰিছে সেটো কি 45 কেজি চাউলতে হৈ গৈছিল তো এই হিচাপত আমি কোৱেশ্চনটো চাও আমাৰ লগত 22 কুইণ্টল চাউল আছে আৰু
ইমান টকাত কিনি আনিছে আৰু 24% চাউল এটা হেৰাই গৈছে এতিয়া আমাৰ লগত চাউল একচুৱেলি আছে কিমান সেইটো চাউল তো আমাৰ লগত আছিল 22 কুইণ্টল চাউল ঠিক আছে তো 24% যদি পৰি যায় 24% যদি পৰি যায় আমাৰ লগত বাকি কিমান থাকিল বাকি থাকিল 76% বাকি থাকিল নিশ্চয় তো একচুৱেলি 76% অফ 22 কুইণ্টলটো কিমান হ'ব সেইটো আমি চাই লওঁ মানে আমাৰ লগত কিমান চাউল আছে সেইটো চাম 76 ইনটু 22 ডিভাইডেড বাই 100 তো এইখিনি কাটাকাটি নকৰি ডাইৰেক্ট আমি কুৱেশ্যনটো কৰিবলৈ চেষ্টা কৰোঁ তো কি 6 দুগুণ 12 ঠিক আছে বা সরি 6 দুগুণ 12 এক এটা কেৰি হ'ব 8 দুগুণ 14 6 দুগুণ 12 12 14 কিমান 26 26 একে 27 27 7 2 কেৰি হ'ব আকৌ কি আছে এতিয়া 7 দুগুণ 14 14 2 16 তো আমি কি পাম ইয়াতে 1672 হৰণ 100 তো আমাৰ লগত চাউল কিমান আছে এতিয়া চাউল আছে 16.72 কুইণ্টল চাউল আছে তো আমাৰ যেতিয়া 24% হেৰাই গৈছে মানে আমাৰ লগত বাকি কিমান আছে 76% তো 76% 22 কিমান তো 16.72 তো আমাৰ লগত ইমান চাউল বাকি আছে মানে এতিয়া আপুনি কি বুজি পাইছে এই যেটো টকা গ'ল এই টকাটো এতিয়া কিমান কেজি বা কিমান কুইণ্টল চাউলৰ ওপৰত গৈছে এতিয়া আমি কম যে 16.72 কুইণ্টল চাউলৰ দাম 3344 ইমান টকা হৈছে সিম্পল কনসেপ্ট কাৰণ 22 কুইণ্টলটো আমাৰ এই ৰেফাৰেন্সটোৰ কাৰণেহে লাগে কাৰণ 24% চাউলটো হেৰাই গ'ল না তো আমাৰ লগত যিমান চাউল বৰ্তমান আমি আনিছো এটা ধৰক মই 10টা কলম আনিছিলো 5টা কলম হেৰাই গ'ল কিন্তু 10টা কলম মই 50 টকাত আনিছিলো তো এটা মোৰ 5টা কলম লগত আছে তো মোৰ এই 5টা কলমৰ দামেই 50 টকা হৈ গ'ল না এতিয়া কাৰণ 5টা কলমটো হেৰাই গ'ল অলৰেডি তো আলটিমেটলি ইমানখিনি চাউল এটা কথাটো হৈছে কি 30% লাভ কৰিবলৈ কিমান এতিয়া আমি অলৰেডি জানো যে 100% মানে আমাৰ কষ্ট প্ৰাইস কিমান আনিছো 344 ইমান আনিছো 130% লাভ কৰিবলৈ গ'লে আমি কিমান টকা বিক্ৰী কৰিব লাগিব একচুয়ালি ইমান টকা তো হেতু চাও 344 130 ডিভাইডেড বাই 100 তো ইয়াৰে এইটো শূন্য কাটি দিছো ইয়াৰে এইটো শূন্য কাটি দিছো ঠিক আছে তো 13 4 গুণ 42 52 2 5 কেৰি হল 13 4 গুণ 52 52 পাছে 57 57 7 আকৌ 5 কেৰি হল 13 3 গুণ 39 39 পাছে 46 46 4 এটো কাটি দিলো 4 কেৰি হল 13 3 গুণ 39 39 4 43 তো ইমানখিনি হৈছে তো আলটিমেটলি কি ক'বলো 4347.2 তো ইমান টকাত বিক্ৰী কৰিব লাগিব মানে বুজি পাইছে তো ইমানখিনি চাউল আমি ইমান টকাত বিক্ৰী কৰিলেহে আমাৰ কিমান 30% লাভ হ'ব যদি 30% লাভ হয় তেতিয়াহলে ইমান টকাত বিক্ৰী কৰিছে মানে তেতিয়াহলে 1 কুইণ্টল চাউলত কিমান পৰিছে আমাৰ খৰচ গৈছে কিমান 4347.2 আমি 1 কুইণ্টল চাউলত এতিয়া ইমানখিনি কিমান চাউল বেচিছে 16.72 কুইণ্টল চাউল বেচিছে ইমান টকাত তো 1 কুইণ্টল চাউলত কিমান টকা পৰিছে হেতু আমি উলাব লাগে তো আলটিমেটলি আমি কি কৰিব পাৰো 43472 ইয়াতে এটা শূন্য দিব পাৰো আৰু 7 টো ইয়াতে লিখিব কাৰণ ইয়াতে দুটা শূন্য আছিল ইয়াৰ 100 টো তলত ইফালে গুচি যাব আৰু ইয়াৰ দশমিকটো গুচি যাব ঠিক আছে এটা শূন্য থাকি যাব তো এতিয়া যদি ইয়াক চাই ইয়াক কিমান বাৰ যায় যদি আপুনি ক্যালকুলেশন কৰে আপুনি ক্যালকুলেশন কৰিলে গম পাব যে 1672 আৰু আমি কি 434720 মই একদম গটাগটি আপোনালোকক ক্যালকুলেশন দেখাই আছো যে মুখে মুখে আপোনালোকে ক্যালকুলেশন কেনেকৈ কৰিব পাৰিব উইদাউট এনি ক্যালকুলেটৰ তো ক্যালকুলেশন আপোনালোক ফাৰ্স্ট হ'বই লাগিব আদাৰৱাইজ ম্যাথমেটিক্সত আৰু ইয়াত বেলেগ অপচন নাই কাৰণ আপুনি ক্যালকুলেটৰ লগত লৈ যাব নোৱাৰে ঠিক আছে তো ইয়াতে 16 আছে তো ইয়াতে 43 আছে তো 16 3 গুণ 48 মানে তিনিবাৰটো আপুনি দিব নোৱাৰিব গতিকে আপুনি ইয়াতে কিমান দিব দুইবাৰ দিব 2 2 গুণ 4 7 2 গুণ 14 4 16 2 গুণ 32 32 একে 33 ঠিক আছে না ম্যাথস ঠিক আছে মই 7 2 গুণ সরি 4 14 16 2 গুণ 32 32 একে 33 ঠিক আছে তো ইয়াতে থাকিব 3 ইয়াতে থাকিব 0 ইয়াতে থাকিব 0 আৰু ইয়াতে থাকিব 1 আলটিমেটলি ইয়াতে থাকিব 2 তো এটো কিমান বাৰ যাব এতিয়া আমি জানো যে 16 6 গুণ 96 16 6 গুণ তো আমি ইয়াতে 6 বাৰ দিম তো 2 2 হলে 6 গুণ 42 ইয়াতে 43 তো আলটিমেটলি গম পালো ইয়াতে 100 পূৰ্ণ হৈ গ'ল ইয়াতে শূন্যটো কাৰণে ইয়াতে শূন্য 260 आंसर
তো 260 পাৰ কুইণ্টলত। তো মুখে মুখে আমি কৰিব পাৰোঁ। তো এই যিমানখিনি কেলকুলেশ্যন কৰিছোঁ দেখাত আপোনালোকৰ লাগিব পাৰে যে ইমান হাৰ্ড কেলকুলেশ্যন আমি মুখে মুখে কেনেকৈ কৰিম। বহুত চিম্পলি কৰিব লাগে। মই কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ যে ফাৰ্ষ্ট অফ অল আমাক কি কৈছে যে 22 কুইণ্টল চাউল আছে, 24% পৰি গ'ল। তো আমাৰ লগত চাউল কিমান বাকী থাকিল? আমাৰ লগত চাউল বাকী থাকিল 76% চাউল। 24% পৰি গ'ল, 76% চাউল বাকী থাকিল। তো যদি 76% চাউল বাকী থাকে তেতিয়াহ'লে 76% মানে কিমান একচুৱেলি? তো 16.72 কুইণ্টল। আমাৰ লগত ইমান চাউল আছে। এতিয়া আমাৰ কিনা মূল্য কিমান? কিনা মূল্য হৈছে ইমান টকা। 30% লাভ হ'ব লাগিলে কিনা মূল্য বিক্ৰী মূল্য কিমান হ'ব? 100% মানে ইমান, 130% মানে ইমানখিনি হ'ব। ঠিক আছে, একদম চিম্পল। তো আমি এতিয়া 30% লাভ হ'বৰ কাৰণে ইমান টকাত বিক্ৰী কৰি দিব লাগিব। মানে 1 কুইণ্টল চাউলত আমি মানে কি 16.72 কুইণ্টল চাউল ইমান টকাত বিক্ৰী কৰিব লাগিব, তেতিয়াহে আমাৰ 30% লাভ হ'ব। এতিয়া আমাক কি লাগে? 1 কুইণ্টলত কিমান? 1 কুইণ্টলত কিমান? যে এই টোটেল টকাটোৰ পৰাই 16 কুইণ্টলখিনি যদি আমি হৰণ কৰি দিওঁ, আমাৰ 1 কুইণ্টল চাউলত কিমান পৰিব ওলাই যাব। তো আমাৰ 260 ওলাইছে। তো এনচাৰটো হ'ব 260। এতিয়া চাওক, এটা বহুত ইজি কুৱেশ্যন। এইটো সচৰাচৰ আমাৰ আছাম বৰ্ড এক্সামৰ কাৰণে বহুত ৰিলেভেণ্ট হয় আৰু কণ্টিনিউৱাছলি আহি আছে বস্তুটো। তো কেনেকুৱা ধৰণৰ কুৱেশ্যন কেনেকৈ ইজিলি কৰিম সেইটো চাওক। এটা ঘড়ী 9% লোকচানত বিক্ৰী হৈছিল। দেখা গ'ল যে যদি বিক্ৰী মূল্য 420 টকা বেছি হ'লহেঁতেন তেন্তে লাভ 5% হ'লহেঁতেন। ঘড়ীটোৰ প্ৰকৃত বিক্ৰী মূল্য কিমান? চিম্পল। ইয়াতো ছেইম এটা বস্তুৱে চাব যে আপোনাৰ CP এটা আছে কষ্ট প্ৰাইচ যিটো 100% আৰু দুটা ইভেণ্ট দিছে, এটা হ'ব এটা হৈ গৈছে। তো হৈ কোনটো গৈছে? 9% অলৰেডি লছ। 9% লছ মানে চেলিং প্ৰাইচটো কিমান আছিল? বিক্ৰী মূল্য কিমানত কৰিছে? 91%ত কৰিছে, কাৰণ 9% লছ। আকৌ কি কৈছে? 5% কি লাভ হ'লহেঁতেনহে। লাভ হ'লে কিমান টকাত বিক্ৰী কৰিব? 105%ত বিক্ৰী কৰিব। কিন্তু আমাক কি কৈছে যে এই 5% লাভ কেতিয়া হ'লহেঁতেন? এতিয়া 9% মানে 91 টকাত বিক্ৰী কৰোঁতে, তেতিয়া আমি 100 টকাত আহিছোঁ, ঠিক আছে। 91 টকাত বিক্ৰী কৰোঁতে লছ হৈছে 9 টকা, হয়নে নহয়? এতিয়া যদি মানুহজনে 420 টকাত বেছিকৈ বিক্ৰী কৰিলেহেঁতেন 5% এক্সট্ৰাকৈ লাভ হ'লহেঁতেন। চিম্পল। তো এই দুটাৰ মাজত গেপ কিমান আছে? এই দুটাৰ মাজত দেখিম যে 9 আৰু 5 মানে 14%ৰ গেপ আছে, হয় নহয়? 91 আৰু 105 মাজত কিমান? 14%ৰ গেপ। এই যিটো 14%, এই 14%টোতো 420 নহয় জানো? এই 14%তে 420। কিয়নো? কাৰণ এই দুটা বিক্ৰী মূল্য, এইটো 91 টকাত যিমান টকাত বিক্ৰী কৰিছে তাতকৈ যদি 420 টকাত বেছি বিক্ৰী কৰিলেহেঁতেন 5% লাভ হ'লহেঁতেন। তো পাৰ্চেণ্টেজ যদি চাওঁ, ইয়াতে 14%ৰ গেপ এটা আছে। তো এই 14% মানে 420। আমাক কি সুধিছে? প্ৰকৃত বিক্ৰী মূল্য। প্ৰকৃত বিক্ৰী মূল্য কিমান? প্ৰকৃত বিক্ৰী মূল্য 91%। তো আমি 91% মানে কিমান সেইটো চাম। তো 91% মানে কিমান? 420 পূৰণ 91 ডিভাইডেড বাই 14। এইটোক যাব 3/0। তো আল্টিমেটলি শূন্যটো ৰাখিছোঁ 3 আৰু ইয়াতে 2730 টকা। 2730 টকা 2 নম্বৰ এনচাৰ। তো ইমান ইজিলি দুটা লাইনত, বাছ এটা চিম্পল কনচেপ্টৰ থ্ৰু দি দুটা লাইনত আপুনি 2 লাইনাৰ কুৱেশ্যন। আপোনাৰ হাইয়েষ্ট 15 পৰা 20 ছেকেণ্ড লাগিব। ইয়াতে আপোনাৰ বহী কলমৰো বৰ বিশেষ ইউজ নহয় আৰু ইমান হেভি কেলকুলেশ্যনো নহয়। তো এনেকুৱা ছেম এক্সাম্পল এটা চাই লওঁ আপোনালোকে বস্তুটো কৰিব পাৰে নে নোৱাৰে। কিতাপ এখন বিক্ৰী কৰাৰ পিছত ৰোহনে 12% লোকচান হোৱা বুলি গম পালে। তেওঁ এইটোও দেখিলে যে যদি তেওঁ ইয়াক 37 টকা অধিক মূল্যত বিক্ৰী কৰিলেহেঁতেন তেন্তে 6% লাভ হ'লহেঁতেন। প্ৰাৰম্ভিক লোকচান কিমান আছিল? চিম্পল। তো আপোনাক কি কৈছে? এখন কিতাপ বিক্ৰী কৰি দিছে ৰোহনে, 12% লছ হৈ গ'ল। তেওঁ দেখিছে তেওঁ 12% লছ হওঁতে যিমান টকাত বিক্ৰী কৰিছে তাতকৈ যদি 37 টকা বেছি টকাত বিক্ৰী কৰিলেহেঁতেন তেন্তে তো লাভ 6% হ'লহেঁতেন। চিম্পল। ইয়াতে আমাৰ CPটো আছে 100%। লাভ কিমান হৈছে? লাভ হ'লহেঁতেন 106%, কিন্তু লোকচান কিমান হৈছে? লোকচান হৈছে 12%। 12% মানে কিমান? চেলিং প্ৰাইচটো 88 টকাত বিক্ৰী কৰিছে। তো 88ৰ পৰা 106ৰ মাজত গেপ কিমান? গেপ আছে 12 আৰু 6, 18%ৰ ডিফাৰেঞ্চ। 18%ৰ ডিফাৰেঞ্চ আছে 106 আৰু 88ৰ মাজত। তো এই যিটো 18%, সেই 18%টোতো 37 টকা নহয় জানো? সেই 18%টোৱে 37 টকা। তো আপোনাৰ কি দিছে? প্ৰাৰম্ভিক লোকচান। প্ৰাৰম্ভিক লোকচান মানে তোৰ একচুৱেলি 12% লোকচান হওঁতে কিমান হৈছে? তো প্ৰাৰম্ভিক লোকচান কিমান? প্ৰাৰম্ভিক লোকচান 12%। তো 12% মানে লোকচান কিমান তোৰ একচুৱেলি? তো এইটো হ'ব ক্ৰছ মাল্টিপ্লিকেশ্যন, এইটো 2 বাৰে যাব।
তো আমি লিখিম 24 টকা। 24 টকা এনচাৰ আছে নে ইয়াতে? নাই। তো এনচাৰটো হ'ব নান অফ দিছ। তো প্ৰাৰম্ভিক লোকচান কিমান? 24 টকা। চিম্পল। প্ৰাৰম্ভিক লোকচান মানে 12% লোকচান হওঁতে কিমান আছিল? আপোনাক এতিয়া বিক্ৰী মূল্য সোধা নাই, কিন্তু জাষ্ট ডাইৰেক্ট লোকচানটো সুধিছে। তো যি সোধে যেনেকুৱাকৈ সোধে আপুনি সেই পাৰ্চেণ্টেজটো লিখি দিলে হৈ গ'ল। আগৰ কুৱেশ্যনটোত আমাক কি সুধিছিল যে বিক্ৰী মূল্য কিমান? বিক্ৰী মূল্য সোধাৰ কাৰণে আমি 91%, বিক্ৰী মূল্য আমাৰ কাৰণে 91% ওলালেহেঁতেন। চিম্পল। আৰু আপোনাক যদি এতিয়া ক'লেহেঁতেন যে লাভ হওঁতে তোৰ বিক্ৰী মূল্য কিমান হ'লহেঁতেন? 105% ওলালোহেঁতেন। যদি আপোনাক ক'লেহেঁতেন বস্তুটোৰ কিনা মূল্য কিমান? 100% ওলালোহেঁতেন। আমি 14% মানে যিটো বস্তু যদি গেছ কৰি ওলাব পাৰিছোঁ, দেন আমাক যিকোনো ইয়াৰে বস্তু দিয়ক, আমি সেই ছেইম কনচেপ্টটোৰ থ্ৰু দি যিটো বস্তু লাগে সেই বস্তুটো ওলাব পাৰিম। বুজি পাইছে নিশ্চয়? এতিয়া এই ক্ষেত্ৰতে ছেইম আমাক কি কৈছে? লোকচান কিমান? লোকচান আমাৰ 12%। তো আমি 12% ওলাইছোঁ। যদি আমাক ক'লেহেঁতেন কষ্ট প্ৰাইচ ওলাব লাগে, আমি 100% ওলালোহেঁতেন 12%ৰ ঠাইত। যদি আমাক ক'লেহেঁতেন বিক্ৰী মূল্য কিমান আছিল লোকচানত, 88% ওলালোহেঁতেন। যদি সুধিলেহেঁতেন বিক্ৰী মূল্য কিমান আছিল লাভত, 106% ওলালোহেঁতেন। তো যিটো দিয়ে সেই হিচাপত আমি সেই পাৰ্চেণ্টেজটো আমি ওলাই দিলোহেঁতেন। তো আপুনি বুজি পাইছে যে এটা কনচেপ্টৰ থ্ৰু দি আমি বিভিন্ন ধৰণৰ ডাটা কিমান ইজিলি ওলাব পাৰোঁ। বাছ এটা কনচেপ্ট আপুনি গম পাব লাগে। ঠিক আছে? তো ইমান ইজি টেকনিকত আৰু আপোনালোকে হয়তো ক'তো বিচাৰি নাপাব। একবাৰ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আৰিহান্তৰ এখন কিতাপ আছে, আৰিহান্ত মেবি। তো ইয়াৰে এখন আছে, আৰিহান্তৰ চাগে এখন হেৰি আছে, কিতাপখনৰ নাম হ'ব এৰিথমেটিক বুলি। য়েছ, এৰিথমেটিক। তো এৰিথমেটিক বুলি কিতাপ এখন আছে। এৰিথমেটিক কিতাপখন কিনিব, তাতে বিভিন্ন ধৰণৰ পৰীক্ষাত অহা কুৱেশ্যন আছে। সেই কুৱেশ্যনবিলাক আপুনি প্ৰেক্টিচ কৰিব, অকল প্ৰেক্টিচৰ কাৰণে কৈছোঁ। ঠিক আছে? তাতে বহুত শ্বৰ্টকাট টেকনিক দিয়া আছে। সেই টেকনিক কিছুমানৰ ওপৰত বৰ বিশেষ মুখস্থ কৰাত গুৰুত্ব নিদি এনেকুৱা ধৰণৰ যিটো আমি শিকিছোঁ এনেকুৱা ধৰণৰ কিছুমান কনচেপ্টত গুৰুত্ব দি ইজি কৰাই ল'ব, আৰু লগতে তাতে অহা কুৱেশ্যনবিলাক প্ৰেক্টিচ কৰিবলৈ চেষ্টা কৰিব। ঠিক আছে? তো নেক্সট কুৱেশ্যনটো চাওক। ৰবিনে 30% লাভত 1170 টকাত এটা প্ৰবন্ধ মানে সামগ্ৰী, একচুৱেলি ওকে আৰ্টিকল দিয়া আছে, তো ট্ৰান্সলেট কৰোঁতে হৈছে সামগ্ৰী। ওকে। তো প্ৰবীণে 1170 টকাত এটা সামগ্ৰী বিক্ৰী কৰিছিল। যদি একাংশিক লাভ 40% হয় তেন্তে বিক্ৰী মূল্য কিমান হ'ব? একদম চিম্পল কুৱেশ্যন দিছে আপোনাক, একদম ভাবিবও নালাগে। 30% লাভ হওঁতে বিক্ৰী মূল্য ইমান টকা, 40% লাভ হওঁতে বিক্ৰী মূল্য কিমান হ'ব? বাছ ইমানখিনি। তো আমি কি জানিম? 30% লাভ মানে কি? 130%ত বিক্ৰী কৰিছে। তো 130% মানে কিমান? 1170। মানে আপোনাক কি কৈছে? 140 টকাত বিক্ৰী মূল্য হ'ব লাগিলে কিমান হ'ব লাগিব? তো 140% মানে কিমান? আপোনাক সেইটোৱে ওলাব দিছে। তো পাৰ্চেণ্টেজৰ কনচেপ্টটো কিমান ইজি আপোনালোকে চাগে এতিয়া দেখি বুজিব পাৰি আছে। তো এইটো কাটি দিলোঁ। তো এইটো চাগে য়েছ 9 বাৰ যাব। 9 বাৰ গ'লে 13 9 কিমান? 117 হয়নে? 3 9 27, 2 কেৰি হ'ব 9 9 2 11। অ'কে। তো এটা 90। এতিয়া 14 9 কিমান? ইয়াতে থাকিব 0। 14 9 কিমান হ'ব? 9 36, 9 3 12। তো 1260। তো 1260। তো 1260 এনচাৰ আছে। তো ইমান ইজিলি মাত্ৰ এই দুটা লাইনৰ কুৱেশ্যন, ভাবক এই দুটা লাইনৰ কুৱেশ্যন, এইখিনি মাত্ৰ কেলকুলেশ্যন আপোনালোকে কিমান ইজিলি কৰি দিব পাৰে। ঠিক আছে? জাষ্ট কনচেপ্টটো বুজিব লাগে। নেক্সট এটা কুৱেশ্যন চাওক। এইটো SSC 2010ত আহিছিলে। যিকোনো এটা সামগ্ৰীৰ খৰচৰ মূল্য আৰু বিক্ৰীৰ মূল্য 10:11 থাকে তেন্তে লাভৰ শতাংশ হ'ল। এতিয়া চাওক কুৱেশ্যনটো দেখাত এনেকুৱা লাগিব পাৰে যে ইয়াতে একোৱেই নাই, ওলাম কেনেকৈ? তো যদি আপুনি কনচেপ্টটো ভালকৈ বুজি পায় দেন ইয়াতে আৰু বুজিব লগা একো নাথাকে। ঠিক আছে? তো কুৱেশ্যনটো কেনেকুৱা হ'ব এতিয়া আমি কৰিবলৈ চেষ্টা কৰোঁ। ঠিক আছে? আমাক কি কৈছে? সামগ্ৰীৰ খৰচৰ মূল্য মানে আমাক কিনা মূল্য CP আৰু বিক্ৰী মূল্য SPৰ মাজত কি দিছে? এটা আমাক অনুপাত দিছে। অনুপাতটো কিমান? 10:11। ঠিক আছে? তো 10:11 মানে আমি কি জানো? এটা আপুনি অলৰেডি কৰি আহিছোঁ যে আমাৰ যিটো CP সেইটো সদায় 100%। এতিয়া আপুনি এই দুটাৰ মাজত চাওক, যিটো আমাৰ অনুপাত থাকে, অনুপাত মানে কি? ইয়াতে টোটেল কেইটা পাৰ্ট আছে? 11 আৰু 10 যোগ কৰিলে 11টা পাৰ্ট, 21টা পাৰ্ট আছে। ঠিক আছে? মানে কষ্ট প্ৰাইচ আৰু সেলিং প্ৰাইচক দুয়োটাকে যদি যোগ কৰোঁ তেতিয়াহ'লে 21টা পাৰ্টত যদি ভাগ কৰি দিওঁ তাৰে 10টা পাৰ্ট কষ্ট প্ৰাইচ হ'ব, 11টা পাৰ্ট আমাৰ বিক্ৰী মূল্য হ'ব। চিম্পল। অনুপাত মানে এইখিনি। অনুপাতত আমি ডেডিকেটেড ক্লাছ
আমি কৰিম, টেনশ্যন ল'ব নালাগে। কিন্তু আমি ইমান সহজভাৱে ইয়াতে চাওঁ ইহঁতৰ দুটাৰ মাজত গেপ কিমান আছে, এটা পাৰ্টৰ গেপ আছে। তো এই এটা পাৰ্টৰ গেপটোৱে কি আমাৰ প্ৰফিট নহয় জানো? সেই এটা পাৰ্টটোৱে প্ৰফিট আৰু সেইটোৱে কিমান পাৰ্চেণ্ট সেইটো ওলাব লাগে। এতিয়া এই যিটো 10 পাৰ্ট আছে, যিটো 100%, চৰি, যিটো 10 পাৰ্ট আছে, সেই 10টা পাৰ্টে কি 100% নহয় জানো? য়েছ। তেতিয়াহ'লে এটা পাৰ্ট মানে কিমান? তো আপুনি কি কৰিব, পাৰ্টটো নিলিখি এনেকৈ লিখি দিব। তো আল্টিমেটলি দেখিছে আপুনি কিমান বাৰ যাব? 10। আশা কৰোঁ বুজি পাইছে। তো এটা পাৰ্ট মানে কিমান? 10%। তো এটা পাৰ্ট মানে 10%, মানে লাভ কিমান হৈছে? লাভ হৈছে আমাৰ 10%। তো ইমান চিম্পল কনচেপ্ট, যদিও 2010 CGL-ত আহিছে। ভাবক আপোনালোকে যদি কি জানে, আপোনালোকে যদি কনচেপ্টটো বুজি পায়, কিমান ইজি। ভাবক যে কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচৰ মাজত যিটো গেপ, সেই গেপটোৱে কি লাভ বা লোকচান? যদি চেলিং প্ৰাইচটো বেছি, লাভ হৈছে। চেলিং প্ৰাইচটো যদি কম কষ্ট প্ৰাইচতকৈ, লোকচান হৈছে, হয়নে? আৰু আমাক লাভ ওলাব লাগে। আৰু সদায় যিটো CP, যিটো আমাৰ কষ্ট প্ৰাইচটো আমাৰ সদায় কি? কষ্ট প্ৰাইচটো আমাৰ সদায় 100%। তো চাওক টু লাইনৰ অংক CGL-ত আহিছে। ভাবক এতিয়া চাওক, 18,000 টকাত এটা ফোন বিক্ৰী কৰি পোৱা লাভৰ সৈতে 16,800 টকাত বিক্ৰী কৰাৰ পিছত হোৱা লোকচানৰ সৈতে একে। ফোনটোৰ খৰচৰ মূল্য কিমান? কুৱেশ্যনটো ইমান ইজি, আপোনালোকে দেখি ক'ব যে এই কুৱেশ্যনটো পৰীক্ষাত আহিব জানো? ইমানেই ইজি। চাব, 18,000 টকাত এটা ফোন বিক্ৰী কৰিছে, ঠিক আছে। কনচেপ্টটো বুজিব, 18,000 টকাৰ এটা ফোন বিক্ৰী কৰিছে আৰু এটা ছেইম ফোনটোৱে 16,800 টকাত বিক্ৰী কৰিছে। মানে ছেইম দামৰ ফোনটো, বুজি পাইছে? ফোনটোৰ কিনা মূল্য ছেইম। তো কিনা মূল্য ছেইম মানে কিয় বুজি পাব আপুনি, যে ফোনটোৰ খৰচৰ মূল্য ওলাওক, মানে কিনা মূল্যটো ছেইম। তো যিহেতু কিনা মূল্যটো ছেইম, দুটা বেলেগ বেলেগ দামত বিক্ৰী কৰিছে। তো 18,000 টকাত বিক্ৰী কৰোঁতে লাভ হৈছে, 16,000 টকাত বিক্ৰী কৰোঁতে লছ হৈছে। কিন্তু আমাক কি কৈছে? আমাক কৈছে যে এই যিটো 18,000 টকাত বিক্ৰী কৰা লাভৰ পৰিমাণ আৰু 16,800 টকাত বিক্ৰী কৰোঁতে হোৱা লছৰ পৰিমাণ, এই দুটা কি সমান? মানে ধৰক মই এটা কথা কৈছোঁ, 100 টকাৰ বস্তু এটা মই বিক্ৰী কৰিব লাগে। মই কি কৰিছোঁ, 112 টকাত এটা বিক্ৰী কৰিছোঁ, এটা বিক্ৰী কৰিছোঁ 88 টকাত। তো আপোনালোকে কি বুজি পাইছে ইয়াৰ পৰা, যে ইয়াতে হোৱা লাভৰ পৰিমাণ কিমান? ইয়াতে লাভ হৈছে মোৰ 12 টকা, ইয়াতে লছ মোৰ কিমান হৈছে? 12 টকা। মানে মোক কি কৈছে, 112 টকাত লাভ কৰোঁতে যিমান হৈছিল, 88 টকাত বিক্ৰী কৰোঁতে লছৰ পৰিমাণটো সমান। ঠিক আছে, এইটো সমান নহয় জানো? হয়, লছৰ লাভ সমান। তো আল্টিমেটলি ইয়াতে ছেইম কথাটোকে কৈছে। তো এতিয়া 16,000-ৰ পৰা 18,000-লৈকে যাবলৈ গ'লে কিমান যাব লাগিব? মানে এইটাৰ মাজত গেপ কিমান আছে? গেপ আছে 800-ৰ পৰা 17,000-লৈকে 200 আৰু মানে 1200 টকাৰ গেপ আছে। এই দুটাৰ মাজত ডিফাৰেঞ্চটো কিমান? 1200 টকাৰ গেপ আছে। চিম্পল। তো যদি 1200 টকাৰ গেপ থাকে, ইয়াতে কি যোগ হৈ আছে? ইয়াতে হোৱা লছৰ পৰিমাণ আৰু লাভৰ পৰিমাণ দুয়োটাই প্লাছ হৈ আছে জানো? নিশ্চয় আছে। যদি মই 112 আৰু 88-ৰ মাজত গেপ বিচাৰোঁ, মই কিমান পাম? 24 নাপাম জানো? নিশ্চয় পাম, 12। তো আল্টিমেটলি কি লাভ আৰু লছ দুয়োটাই ইয়াতে কি যোগ হৈ আছে। তো আৰু কি জানো, লাভ আৰু লছটো সমান। 2ৰে যদি হৰণ কৰি দিওঁ, এনচাৰ কি ওলাব? 600। মানে 600 টকা লাভ, 600 টকা লছ দুয়োটা কেছতে। তো লাভৰ পৰা যদি হয়, ইয়াতে যদি 600 টকা মাইনাছ কৰি দিওঁ, আমি কিমান পাম এনচাৰটো? 17,400 পাম। নাইবা ইয়াৰ লগত যদি 600 টকা প্লাছ কৰি দিওঁ, কিমান পাম? 17,400। তো দুই ফালৰ পৰাই ছেইম এনচাৰ। লছটো হ'লে আপুনি কি কৰিব? যোগ কৰি দিব, লাভৰ লগত মাইনাছ কৰি দিব। তো আল্টিমেটলি 17,400। আপুনি কেলকুলেশ্যন একোৱে কৰিব লগা নাই, মই জাষ্ট বুজোৱাৰ কাৰণে ইমান সময় বকিব লগা হৈছে। আদাৰৱাইজ এই কনচেপ্টটো বুজাৰ পিছত আপোনাৰ এই কুৱেশ্যনটো কিমান টাইমত চল্ভ হ'ব? উইদিন 8 ছেকেণ্ড বা 10 ছেকেণ্ডৰ ভিতৰত এই কুৱেশ্যনটো চল্ভ হৈ যায়। ঠিক আছে। যদি লাভ কৰা আৰু লছ কৰাৰ মূল্যটো সমান হয়, তেতিয়া দুয়োটাৰ মাজত ডিফাৰেঞ্চ কিমান? দুয়োটাৰ মাজত ডিফাৰেঞ্চ 1200 টকা ওলাইছে। আৰু 1200 টকাটো কি দুয়োটাৰে লাভ লছটো দুয়োটাৰে যোগ হৈ আছে তাতে। আৰু 2ৰে হৰণ কৰি দিম। কিয় হৰণ কৰিম? কাৰণ লাভ আৰু লছ দুয়োটাই সমান হৈছে। গতিকে দুটা যোগ কৰিলে যি ওলাব এনচাৰটো কি? লাভ বা লছৰ পৰিমাণটো পাই যাম। এই যিটো 600 টকা থাকিব, লাভ বা লছৰ পৰিমাণ। চিম্পল। নেক্সট এটা ছেইম কুৱেশ্যন।
হাতৰ ঘড়ী এটা 5,800 টকাত বিক্ৰী কৰি পোৱা লাভৰ দুগুণ হ'ল ঘড়ীটোত 4300 টকাত বিক্ৰী কৰি কি মাতি আছো হাতৰ ঘড়ী এটা 5,800 টকাত বিক্ৰী কৰি পোৱা লাভৰ দুগুণ হ'ল হাতৰ ঘড়ীটো 4300 টকাত বিক্ৰী কৰাৰ পিছত হোৱা লোকচানৰ দুগুণ কোৱেশ্চনটো ভুল হৈছে একচুৱেলি সেইকাৰণে ওকে দ্য প্ৰফিট আৰ্ন আফটাৰ চেলিং এ ৰিচ ৱাচ ফৰ 5,800 is twice the loss incurred after selling the wrist watch for ইমান ওকে কোৱেশ্চনটো আচ্ছা অসমীয়াত অলপ ভুল হৈছে ডাবল ডাবল দুগুণ আহিছে তো মোৰ কনফিউজ হৈ গৈছে ওকে তো কোৱেশ্চনটো ইয়াত দিয়া আছে মই কোৱেশ্চনটো বুজাই দিছো অসমীয়াত ভুলকে লিখা আছে যে 5,800 টকাত বিক্ৰী কৰোঁতে যিটো লাভ হৈছে আৰু 4300 টকাত বিক্ৰী কৰোঁতে যিটো লছ হৈছে তো সেই লছটো কি হৈছে একচুৱেলি এই লাভটো কি একচুৱেলি লছৰ দুগুণ ঠিক আছে যিটো প্ৰফিট আছে প্ৰফিটটো কি লছৰ দুগুণ একচুৱেলি ঠিক আছে লছৰ দুগুণ ঠিক আছে প্ৰফিটটো লছৰ দুগুণ মানে লছ যদি হৈছে 10 টকা লাভ হৈছে 20 টকা মানে বুজি পাইছে এটো লছ এটো লাভ তো এইটো কথাকে আপোনাক ক'ব বিচাৰিছে ঠিক আছে এটা কথাটো সিম্পল ইমান ভাবিবই নালাগে এটা কোৱেশ্চনটো আপুনি কৰিব কেনেকে এটা এপ্ৰোচটো হৈছে বহুত সিম্পল প্ৰথম কথা আমি বিক্ৰী কিমান টকাত কৰিছো ইমান টকাত বিক্ৰী কৰিছো আৰু এটা কিমান টকাত বিক্ৰী কৰিছো 4300 টকাত বিক্ৰী কৰিছো ইহতৰ মাজত গ্যাপ কিমান মই এতে দেখিম 5000 লৈকে গলে 700 আৰু 800 মানে টোটাল গ্যাপ 1500 টকাৰ গ্যাপ আছে ঠিক আছে তো এই 1500 টকাৰ গ্যাপত মই কি জানো আমাৰ যেটো লাভ আৰু লছৰ যেটো অনুপাত 2:1 অনুপাতত আছে লাভটো দুগুণ নহয় জানো লাভটো দুগুণ হয় নহয় তো ইয়াতে এই যেটো 1500 টকা আছে এই 1500 টকা মানে কি এই তিনটা পাৰ্ট যোগ হৈ আছে ইয়াতে নহয় জানো লাভ আৰু লছ দুটা যোগ হৈ আছে জানো তো লাভ আৰু লছটো কিমান অনুপাতত আছে 2:1 অনুপাতত আছে গতিকে তিনটা পাৰ্ট গতিকে আমাক কি দিছে ঘড়ীটোৰ খৰচৰ মূল্য আমি উলাম এটা কথাটো হৈছে আমাৰ লাভ কিমান আছে হেতু উলাম বা লছ কিমান আছে আপুনি হেতু উলাব পাৰে তো মই লছে উলাইছো লছ মোৰ কিমান হৈছে লছ মোৰ হৈছে এটা পাৰ্ট লছ নহয় জানো এটা পাৰ্ট লছ হৈছে তো এটা পাৰ্ট মানে কিমান 3 ৰে এটো ঘৰণ হলে কিমান 500 টকা প্লাস তো লছ কোনটো দিছিল এটো লছ দিছিল এটো যদি 500 টকা প্লাস কৰি দিও কিমান হ'ব 4800 4800 মানে মোৰ কিনা মূল্য 4800 টকা আছে তো সিম্পল এনেকুৱা ধৰণে আপুনি কোৱেশ্চনটো বহুত ইজিলি কৰি দিব পাৰে আশা কৰো এই ৰেশিওটো বুজি পাইছে যেহেতু আমাৰ প্ৰফিটটো 2 গুণ মানে কি লাভ লছৰ অনুপাতটো কি 2:1 ত আছে মানে যিখিনি লাভৰ পৰিমাণ হ'ব লাভৰ পৰিমাণ বা লছৰ পৰিমাণ দুটা যোগ কৰিলে কিমান টোটাল 3 পাৰ্ট নহব জানো তিনটা পাৰ্ট আৰু 1500 তে তিনটা পাৰ্ট নহয় জানো আৰু তিনটা পাৰ্টৰ কি এটা পাৰ্ট লছ দুটা পাৰ্ট লাভ এই 1500 টকাৰ ভিতৰত তিনিটা ভাগত যদি ভাগ কৰো তিনটা ভাগৰ কি দুটা ভাগ আমাৰ লাভ হৈছে মানে 1000 টকা লাভ আছে ইয়াতে আৰু 500 টকা কি লছ হৈছে হেতু ক'ব বিচাৰিছে আলটিমেটলি কথাটো হেতু বুজাইছে যে লাভটো লছৰ দুগুণ তো এনসাৰটো হ'ব 4800 নাইবা আপনি যদি তো লাভটো উলাই লয় দুটা পাৰ্ট উলাই লও হ'ব দুটা পাৰ্ট উলালে 1000 টকা উলালেহেতেন ইয়াৰ পৰা আপোনাৰ 1000 টকা মাইনাস হলহেতেন 1000 টকা মাইনাস হলেও 4800 উলালেহেতেন তো যিকোনো ফালৰ পৰা আপুনি কোৱেশ্চনটো কৰিব পাৰে ঠিক আছে আশা কৰো বুজি পাইছে তো নেক্সট এটা কোৱেশ্চন চাও 40 টকাত 45টা নেমু বিক্ৰী কৰি এজন মানুহে 20% লোকচান কৰে এই লেনদেনটোত 20% লাভ কৰিবলৈ তেও 24 টকাত কিমানটা নেমু বিক্ৰী কৰিব লাগিব বহুত ইন্টাৰেস্টিং কোৱেশ্চন আৰু বহুত ক্ৰিটিক্যাল কোৱেশ্চন কো আপোনাৰ ব্ৰেইনটো বহুত ইউজ কৰিব লাগিব ঠিক আছে আদাৰৱাইজ কোৱেশ্চনটো বহুত সিম্পল এটা কথাটো হল 40 টকাত বিক্ৰী কৰোতে 45টা নেমুত কি হয় 20% লোকচান হয় একচুয়ালি 45টা নেমুৰ কষ্ট প্ৰাইসটো কিমান আমি হেতুটো প্ৰথমতে জানিলো তাৰ পিছত 24 টকাত বিক্ৰী কৰিব লগাটো আমি চাই লম ঠিক আছে তো যেটো আমাৰ 40 টকাত বিক্ৰী কৰিছে হেতুত লছ কিমান আছে লছ হৈছে 20% মানে সেলিং প্ৰাইস মানে কিমান আছে 80% ত বিক্ৰী কৰিছে আৰু 80% মানে কিমান 40 টকা তেতিয়া হলে 100% মানে কিমান মানে এই 45টা নেমুৰ 100% কিমান 100% মানে কষ্ট প্ৰাইসটো কিমান তো কষ্ট প্ৰাইসটো কিমান হ'ব এটো যে দুইবাৰ যাব 50 বাৰ তো 50 টকা মানে আমি কি কম পালো 45টা নেমু কষ্ট প্ৰাইসটো কিমান কষ্ট প্ৰাইসটো 50 টকা বিক্ৰী কিমান টকাত কৰিছিলে বিক্ৰী কৰিছিলে 40 টকাত
ঠিক আছে, লছ কিমান হৈছিলে, লছ হৈছিলে 20%। তো এইখিনি আমি এতিয়ালৈকে কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। ঠিক আছে, এতিয়া আমাৰ কি কৈছে, এই লেনদেনটোত 20% লাভ কৰিবলৈ, ঠিক আছে, 24 টকাত কেইটা নেমু বিক্ৰী কৰিব লাগিব। 24 টকাত কেইটা নেমু বিক্ৰী কৰিব লাগিব বুলি কোৱাৰ লগে লগে আমি 24টা নেমুত কিমান একচুৱেলি কষ্ট প্ৰাইচ পৰে সেইটো জানিব লাগিব, নহয় জানো। তো 45টা নেমুত মোৰ 50 টকা, নহয় জানো। তো এনেকৈ নাচাই আমি এটা বেলেগ ধৰণে চাওঁ এতিয়া। ঠিক আছে, আমি এইটো গম পালোঁ যে 45টা নেমু 50 টকাত পায়, এইটো মনত ৰাখিব, ইমান টা নেমু ইমান টকা। ঠিক আছে, এতিয়া আমাক ছেকেণ্ডটো চাওক যে 20% লাভ কৰিব লাগে। ঠিক আছে, 24 টকাত বিক্ৰী কৰিছে, মানে আপুনি কি বুজি পাইছে, 24 টকাত বিক্ৰী কৰোঁতে 20% অলৰেডি লাভ হৈছে। আমাক ওলাব লাগে যে 24 টকাতটো নেমু কেইটা বিক্ৰী কৰিছিল একচুৱেলি। ঠিক আছে, এইটো কৈ দিছে, মানে 20% লাভ মানে কি 120%। 120% মানে ইয়াতে কি 24 টকা, এইটো বিক্ৰী মূল্য নহয় জানো, 24 টকাত বিক্ৰী কৰিছে মানে 20% লাভত। তেতিয়াহ'লে কিমান একচুৱেলি কষ্ট প্ৰাইচ আছিল, কিনা মূল্য কিমান আছিল, তেতিয়াহ'লে 100% কিমান আছিল তেতিয়াহ'লে। তো 100% ওলালে ইয়াতে থাকিব 100, তলত থাকিব 120, শূন্য কাটি দিলোঁ, ইয়াতে 2, মানে মই দেখিলোঁ 20, মানে ইয়াতে 20 টকা, মানে কিনা মূল্য 20 টকা গৈছে। ঠিক আছে, আমি কি বুজি পাইছোঁ যে 50 টকাত আমি পাওঁ 45টা, তেতিয়াহ'লে 20 টকাত কেইটা পালোহেঁতেন। তো 20 টকাত পোৱা যিমানটা নেমু আছে সিমানটা নেমু এইটো 24 টকাত বিক্ৰী কৰি দিছে মানে। তো 45 পূৰণ 20 হৰণ 50, শূন্য কাটিলোঁ, 5 9 বাৰ, 9 2 গুণ 18, মানে 18টা নেমু বিক্ৰী কৰিছে। নেমু কিমানটা, 18টা নেমু বিক্ৰী কৰিছে। আশা কৰোঁ বুজি পাইছে বস্তুটো। কিয় হৈছে এইটো, যে আমি প্ৰথমতে কি ওলাইছোঁ যে 45টা নেমুৰ অৰিজিনেল দামটো কিমান, 45টা নেমুৰ অৰিজিনেল দাম 50 টকা আমি পাই গৈছোঁ ইয়াৰ পৰা। ঠিক আছে, তো এতিয়া আমাক কি কৈছে 24 টকাতটো বিক্ৰী কৰিছে, 24 টকাত বিক্ৰী কৰিছে, 20% লাভো কৰিছে, তেতিয়াহ'লে নেমু কেইটা বিক্ৰী কৰিছিল একচুৱেলি। তো আমি কি কৰিছোঁ 24 টকা মানে তোৰ একচুৱেলি কিমান টকা ইনভেষ্ট কৰিছে সেইটো ওলাই লৈছোঁ। 24 টকাত বিক্ৰী কৰোঁতে 20% লাভ হওঁতে তো কিমান টকা ইনভেষ্ট কৰিছে একচুৱেলি, তো ইনভেষ্ট কৰিছে 20 টকা। তো 20 টকাত একচুৱেলি কেইটা নেমু পায়, তো সিমানটা নেমু এইটো 24 টকাত বিক্ৰী কৰি দিছে মানে, তো আল্টিমেটলি এনচাৰটো 18টা। ঠিক আছে, শ্ৰীধৰে 20টা কলমৰ কিনা মূল্যত 16টা কলম বিক্ৰী কৰিছিল। তো লাভ বা লোকচানৰ শতাংশ কিমান। অ'কে, তো 20টা কলমৰ কিনা মূল্য, এইটো বস্তু এটা মই ফৰ্মুলাৰ থ্ৰুদি আপোনালোকক বুজাব বিচাৰোঁ। আৰু আদাৰৱাইজ আপোনালোকে যিহেতু 20টা কলম 16টা কলম আছে, তো এই বস্তুটো গ্ৰাউণ্ডটো চেম কৰি ল'ব পাৰে, মানে লসাগু ওলাই বস্তুটো কৰিব পাৰে, বাট লসাগু ওলাই বস্তুটো নকৰি। ঠিক আছে, আমি কি এটা শ্বৰ্টকাট নিয়মৰ দ্বাৰা কৰিম। এটা বস্তু মনত ৰাখিব যে এমটা বস্তুৰ কিনা মূল্য, এই বস্তুটো পাৰিলে লিখি থ'ব। ঠিক আছে, এমটা বস্তুৰ কিনা মূল্য, ঠিক আছে, আৰু এনটা বস্তুৰ বিক্ৰী মূল্য, এই দুটা যদি সমান হয় তেন্তে আমি কি লাভ বা লোকচানৰ পৰিমাণটো কি কৰিম, লাভ বা লোকচানৰ পাৰ্চেণ্টেজটো কেনেকৈ ওলাম, m-n/n ইনটু 100%, মেবি এইটো হ'ব আপোনাৰ ফৰ্মুলা। ঠিক আছে, এই বস্তুটো জাষ্ট চিম্পলি মনত ৰাখক যে 20টা কলমৰ কিনা মূল্য 16টা কলম বিক্ৰী কৰি দিছিল, মানে 20টা কলমৰ কিনা মূল্য 16টা কলমৰ বিক্ৰী মূল্য, মানে 20 - 16 হৰণ 16 ডিভাইড ইনটু 100%। তো এনচাৰ কি, ইয়াতে হ'ব 4 16 100%, তো ইয়াতে হ'ব 4 বাৰ 4ৰে এইটো 25 বাৰ, তো 25%। এতিয়া কথাটো হৈছে লাভ নে লোকচান। যদি এনচাৰটো থাকে পজিটিভত, মনত ৰাখিব এই ক্ষেত্ৰত ইয়াৰে এনচাৰটো যদি পজিটিভ ওলায় তেতিয়াহ'লে কি প্ৰফিট, এইটো লিখি থ'ব। যদি এনচাৰটো নিগেটিভত ওলায় তেতিয়া কি হ'ব, লছ। তো ইমানখিনি আপুনি মনত ৰাখিব লাগে এই বস্তুটোৰ ক্ষেত্ৰত। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন আমি সচৰাচৰ পৰীক্ষাত অহা দেখি থাকোঁ। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমি
ইজিলি কৰিম যে এমটা বস্তুৰ কিনা মূল্য এনটা বস্তুৰ বিক্ৰী মূল্য, তো এম মাইনাছ এন ডিভাইডেড বাই এন ইনটু 100%, বাছ ইমানখিনিয়ে চাব লাগে। তো আমাৰ ইয়াতে কি পজিটিভত থাকিলে প্ৰফিট, নিগেটিভত থাকিলে লছ। আশা কৰোঁ বুজি পাইছে। তো আজিৰ কাৰণে আমাৰ এইখিনিয়ে আছিল। আশা কৰোঁ আমাৰ ভিডিঅ'খিনি ভাল লাগিছে। যদি ভাল লাগিছে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আগন্তুক বেলেগ এটা ক্লাছত আমি প্ৰফিট এণ্ড লছৰ, ঠিক আছে, এতিয়া ডিছকাউণ্টেড প্ৰাইচ কি হয়, ডিছকাউণ্টেড প্ৰাইচৰ ওপৰত মাৰ্ক প্ৰাইচ কি হয়, এই সকলোবিলাকৰ ওপৰত আমি কি বিবিধ ডিছকাশ্যন কৰিম। আৰু ডিছকাউণ্টৰ ওপৰত অহা কিছুমান কুৱেশ্যন, পৰীক্ষাত অহা এনেকুৱা ধৰণৰ কুৱেশ্যন, টান সহজ চব মিক্স কৰি আমি বুজাৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে। অহা ক্লাছত আকৌ লগ পাম। আশা কৰোঁ তেতিয়ালৈকে আপোনালোকে আৰিহান্তৰ কিতাপখন কিনিব, কিনিলে আপোনালোকে যাতে মেথছৰ প্ৰেক্টিছখিনি ডেইলি এটলিষ্ট 2 ঘণ্টাকৈ কৰিবলৈ সক্ষম হয়। তো বহুত বহুত ধন্যবাদ।